আজি ধুবুৰী জিলাৰ গুটিপাৰা পঞ্চম খণ্ডৰ ৰফিকুল ইছলাম আৰু কহিনুৰ ইছলামৰ ঘৰত হঠাৎ জুই লাগে। ঘটনাস্থলীত নায়েৰ আলগা আৰক্ষী প্ৰশাসনে বুজ লয়। ঘটনাৰ খবৰ পাই বিলাসীপাৰা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছিল। প্ৰায় 6 লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা বুলি প্ৰত্যক্ষদৰ্শী তথা স্থানীয় সচেতন সমাজে জানিবলৈ দিয়ে। ঘৰ দুৱাৰৰ লগতে বিধ্বংসী অগ্নিকাণ্ডৰ ফলত পুৰি নষ্ট হয় বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ। বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা জুইত ক্ষতি হোৱা পৰিয়াল দুটালৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। গুটিপাৰা পাৰ্ট 5 কহিনুৰ জাত আৰু ৰফিকুল ইছলামৰ ঘৰ বাৰী আগুন লাগি যায়। ইয়াতে আমি জানামতে ৰান্ধনঘৰৰ পৰা লাগে। কিমান টকাৰ ক্ষয়ক্ষতি হৈছে? আমি আনুমানিক 6 লাখ টাকামান ক্ষতি হৈছে। ইয়াতে পুলিচ প্ৰশাসন আহি ইহঁতে ইনকুৱাৰী কৰি গ'ল, ফায়াৰ ছাৰ্ভিচো আহিছিল। যেহেতু পৰিয়াল দুটা একেবাৰে দুখীয়া আৰু ডিপাৰ্টমেণ্টক কিবা অনুৰোধ জনাব নেকি? যেহেতু পৰিয়ালটো একেবাৰে দুখীয়া, টোটো চলাই খায়, ইয়াতে আমি প্ৰত্যেকটো মানে ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ যিহেতু সোনকালে ইহঁতক ক্ষতিপূৰণটো দিয়ে যায়।